ৰূপৈহাটৰ গৰাজানত চাঞ্চল্যকৰ ঘটনা। অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলে ভাঙি চুৰমাৰ কৰিলে প্ৰাক্তন জিলা পৰিষদৰ সদস্য সেলিম জাবেৰৰ অস্থায়ী বাসগৃহসহ কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান। ভূমিকেন্দ্ৰিক সংঘাতৰ বাবে 20ৰ পৰা 25জনীয়া দুৰ্বৃত্তৰ দলে মাজনিশা প্ৰৱেশ কৰে প্ৰাক্তন জিলাৰ পৰিষদৰ সদস্য সেলিম জাবেৰৰ বাসগৃহত। ভাঙি চুৰমাৰ কৰিলে কেইবাখনো দোকানৰ লগতে ঘৰৰ আচবাব। লুটি নিলে প্ৰায় 3 লক্ষাধিক টকা। উল্লেখ্য যে দুৰ্বৃত্তৰ দলটোৰ হাতত আছিল মৰণাস্ত্ৰ তথা চোকাৰ অস্ত্ৰ লৈ মাৰপিট কৰাৰ লগতে লুটপাট চলোৱাৰ অভিযোগ ভুক্তভোগীৰ। ঘটনাস্থলীত নিশাই গৰাজান আৰক্ষীৰ উপস্থিত হয় যদিও দুৰ্বৃত্তৰ দলটোৱে আৰক্ষীকো আক্ৰমণ কৰাৰ পৰিলক্ষিত হয়। ইতিমধ্যে ঘটনাক কেন্দ্ৰ কৰি বৰ্তমানো চেপা উত্তেজনা বিৰাজ কৰিছে গৰাজানৰ বজাৰত। মহিলাসকল একদম ভয়তে কম্পমান, ল'ৰা ছোৱালী আছে সৰু সৰু, তেওঁলোকে একদম পুৰা এইটো চাওক, ইমান সৰু বাচ্চাটো আছে। তাৰপিছত গোটেইকেইটা অস্ত্ৰধাৰী মানে কি, এনেকুৱা অস্ত্ৰধাৰী মুখখন বন্ধা, তেওঁলোকৰ হাতত ইমান দীঘল দীঘল অস্ত্ৰ, তাৰপিছত তেওঁলোকৰ হাতত বন্দুকো আছে। মোৰ সৰু ভাইটি তাক আহি পেলাই একদম গপি আহিছে। আপুনি গাড়ীটো যদি চাই, প্ৰথমে টায়াৰটো কাটিছে, কটাৰ পিছত পিছফালে আকৌ মাৰিছে। সেইটো অলপ আগুৱাই যোৱাৰ কাৰণে তেওঁৰ কি কয় বাইকৰ পিছফালে আপোনাৰ এতিয়াও কুপৰ হেৰি আছে, তাতে ভাগ্যক্ৰমে আপোনালোক ৰক্ষা কৰিছে। এইখিনি সম্পূৰ্ণ আপোনাক যে কৈছো, এইখিনি সম্পূৰ্ণ চিচি ফুটেজ আছে, কাৰণ তেওঁলোকে ৰেকৰ্ডিং কৰি আছে। আমি আগৰ পৰা গম পাওঁ বুলি ইয়াতে CCTV আমি লগাই থৈছিলো, আৰু এইটো আমি পুলিচ প্ৰশাসনকো জনাই থৈছিলো যে আমাৰ টোটেলি ইয়াতে CCTV আণ্ডাৰত আছে। প্ৰায় 20 জন। তাৰ ভিতৰত গোটেইকেইটাক চিনি পাওঁ, কাৰণ আমি একেখন গাঁৱৰে, আমি ডেইলি সন্ধিয়া কি কয় ৰাতিপুৱা একেলগে থাকো। ইয়াতে আমি গোটেইকেইটাক চিনি পাওঁ। কাৰোবাক মানে এতিয়াও বজাৰত আহিছে, বহুতক চাইছো আকৌ চাব আহিছে। তেওঁলোকে ভাবি আছে যে তেওঁলোকে মানে কোনেও গম নাপায়, তেওঁলোক যে আহিছে একদম পুৰা চাবলৈ আহিছে যে আমি নাই এনেকুৱাও হেৰি আছে। এনেকুৱাও কিছুমান আছে, আহি পেলাই একদম ৰাতিপুৱাই চাইছে, তাত গৈ পেলাই কথা পাতিছে, চাইছে যে কি মোক মানে দোকানত কৰে নেকি। মাটিবাৰীক লৈ একচুৱেল মাটিবাৰী নহয়, তেওঁলোকে ডকাইতি কৰিব আহিছিল। কাৰণ তেওঁলোকে যেতিয়া গম পাইছে যে ইয়াতে আমি এতিয়া দোকান ঘৰ বনাই আছো, আগৰ পৰাই লেণ্ড মাফিয়া। এতিয়া যদি আপুনি ইয়াতে কাৰোবাক হাকি লয়, গোটেই হেৰিটোতে লেণ্ড মাফিয়া। আমাৰ এই মাটিডোখৰ দখল কৰাৰ আগতে তেওঁলোকৰ নিজৰ মানুহত 2 বিঘা 2.5 কাটা মাটি, 3 বিঘা 2.5 কাটা মাটি তেওঁলোকে দখল কৰিছিলে। সেই মাটিটো মানে তেওঁলোকে নোপোৱাৰ কাৰণে আমাৰ এইখন দখল কৰিছিলে। আৰু ইয়াত মানে কি, আমি মাৰ্কেটিং ছেট বনাই আছো। মাৰ্কেটিং ছেট বনোৱাৰ কাৰণে আপোনালোকে জানে যে ইয়াতে চিকিউৰিটি দিয়ে। এতিয়া ইয়াতে দায়িত্ব আছে আমাৰ, ইয়াতে ককা এটা, ইয়াতে খুৰা এজন থাকে। তেওঁলোকে পইচা পাতি লৈ পেলাই ইয়াতে ঘৰ দুৱাৰ মানে বনাই আছে। এতিয়া তেওঁলোকে গম পালে যে ইয়াত এতিয়া পইচা আছে, মানে এটা ঘৰত প্ৰায় 2 লাখ টকাকে দি আছে এডভান্স। তেতিয়া তেওঁলোকে গম পাই পেলাই মানে তেওঁলোকৰ একদম মানে বুকুটো ফুলি উঠি আছে। টকা পইচাটো নিয়া নাই, টকা পইচা নিছে। কিমান নিছে তেওঁ ক'ব পাৰে। তেখেতে ইয়াত আছিলে, তেওঁৰ তাত কিমান। আমাৰ হেৰি কোৰ্টে দিয়া বেৰখন সিহঁতে কোৰ্ট অৱমাননা কৰি ভাঙিলে। ভাঙাৰ পিছত ঘৰত সোমালে। ঘৰত সোমাই আমাৰ দৰ্জা আপোনালোকে চাব পাৰিব, দৰ্জা চিটকাৰি ভাঙি পেলাই সোমোৱাৰ পিছত ঘৰত টেবুলটো এটা আছিলে, চকেছ আছিলে, আপোনাৰ হেৰি কি কয় ড্ৰেছিং আলমাৰি আছিলে, তাত মানে আমাৰ গহনা পাতিও আছিলে। টেবুল ভাঙিলে, টেবুলৰ তলা ভাঙিলে, টেবুলৰ তলা ভাঙি পেলাই টকা, আমাৰ চিকিউৰিটি জমা দিয়া টকা আছিলে মোৰ তাত 3 লাখ আপোনাৰ 25,000 মান টকা আছিলে। 3,25,000 টকা মোৰ হাতত আছিলে, মানে টেবুলত ৰখাই থৈছিলো। সেইখিনি 1 সপ্তাহ আগত দি যোৱা পইচা ভাঙি এইখিনি লুটপাট কৰি লৈ গ'ল। গহনা পাতিও লগত লৈ গ'ল। মোৰ মিছেছজনীও আছিলে, মিছেছকো পুৰা মানে ধমকি দিছে। তো মাইকী মানুহ বেছি হাতিয়াৰ লৈ আহিছে, হেৰি কৰিব নোৱাৰে। বাচ্ছাটোক লৈ মানে চম্ভালি আছো, বাচ্ছাটোও কান্দি আছে, এইফালে চিঞৰ বাখৰো কৰি আছে। সিহঁতৰ আগতো আমি যাবই নোৱাৰি, এনেকুৱা অৱস্থা। মানে প্ৰাণে বাচি পেলাই আমি ৰৈছো। আৰু এইপিনে শিলগুটি অস্ত্ৰধাৰী কিমানজনী আছিলে দলটো? ধৰক ৰাতিটো ইমান এন্ধাৰত দেখা নাযায়, 20ৰ পৰা 25জন মানে আছিলে।
20 পৰা 25 জন আছে 25 জন আছিলে তেওঁলোকে কি ঘৰত প্ৰৱেশ কৰিছিলে ঘৰত প্ৰৱেশ কৰি পেলাই এইখিনি আমাৰ অলৰেডি ঘৰত আপোনালোকে চালে গম পাবই কিহেৰে ভাঙিছে ইহঁতে লাঠি জোং দা এইবিলাক জেচিবি লৈ আহিছিলে তাৰপিছত বন্দুকো আছে লগত বন্দুক মানে এই আমাৰ এই সৰু বাইটিটো আহিছিলে যে তেতিয়াহে দেখা পালো সিহঁতৰ হাতত বন্দুক আৰু ঘৰত আহি পেলাই মাইকী মানুহৰ হেৰিত বন্দুক দেখুৱাই দিছে মিছেছজনীৰ হেৰিত ভয়ত কম্পমান হৈ পেলাই একো কোৱা নাই কোন ঠাই হয় এইখিনি গৰাজান ফৰেষ্ট অফিচৰ নেয়াৰ ফৰেষ্ট অফিচ কেতিয়া আহিছিলে এই দুৰ্বৃত্তৰ দলটো এটা 1:30 পৰা আপোনাৰ 1:45 বজালৈ এইখিনিতে মানে কামটো চেছ কৰি ইহঁতে গুচি গ'ল আপোনাৰ আৰক্ষীৰ কাষ চাপিছে আৰক্ষীৰ কাষ চাপিছিলো আৰক্ষীয়ে অলৰেডি ইহঁতক পাইছিলে আহি পেলাই অলপ আগত গুচি গৈছিলে আৰক্ষীৰ গাড়ী যাওঁতে ইহঁতে আৰক্ষী গাড়ীকো আগচি ধৰিছিলে আমি ইয়াৰ পৰা থিয় হৈ পিছত চালো ইহঁত যে গৈ আছে আৰক্ষীৰ দলটো মানে হেৰি আছিলে 4জনীয়া দল আছিলে 4-5জনীয়া সিহঁতেও ভয় সিহঁতৰ হাতত অস্ত্ৰ বহুত আৰক্ষীয়ে যেতিয়া ক'লে আমি পুলিচ এনেকুৱা কওঁতে সিহঁতে দৌৰি আকৌ পলাইছে এতিয়া আপোনালোকে গোচৰ দিছে আমি গোচৰ দিছো অলৰেডি গোচৰ থানাত দিছে আমাৰ লোকেল থানাতে এতিয়া দি আছো গৰাজান ঠিক আছে তাৰ পৰা আকৌ ৰূপৈহাটৰ পৰা ফুৰকানুল ইছলামৰ ৰিপৰ্ট মাই নিউজ এম